নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নৰেণীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল প্ৰিজাইডিং অফিচাৰসকলৰ কাৰণে এটি বহুত বেছি জৰুৰী আপডেট আজিৰ ভিডিঅ'টোৰ জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰিম। যেহেতু আমি এই নিৰ্বাচনৰ সময়ত প্ৰিজাইডিং অফিচাৰজনে বিভিন্ন ধৰণৰ তথ্যৰ জৰিয়তে বিভিন্ন ধৰণৰ ফৰ্ম ফিল আপ কৰিব লাগিব। এই ফৰ্মবিলাকত কিছুমান ফৰ্ম আমি আগতীয়াকৈ ৰাতিপুৱাতে ফিল আপ কৰিব পাৰোঁ বা কিছুমান ফৰ্ম আমি আবেলিহে ফিল আপ কৰিব পাৰোঁ। গতিকে এই যে বিভিন্ন তথ্যসমূহ ভৰাব লাগে ফৰ্মবিলাকত, সেই তথ্যসমূহ একেলগে কেনেকুৱা ধৰণে সংৰক্ষণ কৰিব পাৰি তাৰ এক বিশেষ পদ্ধতি অৱলম্বন আমি উলিয়াইছোঁ। আৰু এই পদ্ধতি যদি অৱলম্বন কৰা হয় তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কি কৰিব পৰা যাব, আমাৰ সমস্ত তথ্য লিপিবদ্ধ কৰিব পৰা যাব আৰু প্ৰয়োজন সাপেক্ষে যোনখন ফৰ্মত যি তথ্য লাগে সেই তথ্যখিনি এক ছেকেণ্ডতে আমি কি কৰিব পাৰিম, ভৰাবৰ কাৰণে সক্ষম হ'ম। অৰ্থাৎ আমাৰ যিমানবিলাক ৰেকৰ্ড লাগে, ৰেকৰ্ডবিলাক যদি ছিষ্টেমেটিকভাৱে আমি এখন বেলেগ ফৰ্মত উলিয়াই ল'ব পাৰোঁ তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি আমাৰ আটাইকেইবিলাক ফৰ্ম ফিল আপ কৰিব পাৰিম। উদাহৰণস্বৰূপে আমাৰ প্ৰিজাইডিং অফিচাৰ ডায়েৰী 17C পৰা আদি কৰি যিমানবিলাক ফৰ্ম ফিল আপ কৰিব লাগিব প্ৰত্যেকতে আমাৰ এড্ৰেছ টেকৰ চিৰিয়েল নাম্বাৰ বা আমাৰ এই স্পেচিয়েল টেকৰ চিৰিয়েল নাম্বাৰ, গ্ৰীণ পেপাৰ চিলৰ চিৰিয়েল নাম্বাৰ, বেলট পেপাৰৰ চিৰিয়েল নাম্বাৰ বা আমাৰ কণ্ট্ৰল ইউনিটৰ চিৰিয়েল নাম্বাৰ, ভিভিপেটৰ চিৰিয়েল নাম্বাৰ, মেল ফিমেলৰ এই প্ৰতি ঘণ্টাত কিমান হ'ল, এনেকুৱা ধৰণৰ বিভিন্ন তথ্যৰ প্ৰয়োজন হয়। তাৰ কাৰণে আমি বিশেষ এখন ফৰ্ম মানে উলিয়াইছোঁ। সেই ফৰ্মখনত যদি আপোনালোকে ফিল আপ কৰি লয় তেতিয়াহ'লে আপোনালোকৰ মূল ফৰ্মখন ফিল আপ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহ'ব। তেনেহ'লে আহকচোন এই ফৰ্মখনৰ জৰিয়তে কেনেকুৱা ধৰণে আপোনালোকৰ তথ্যখিনি সংৰক্ষণ কৰিব সেই কথাটো চাবৰ কাৰণে চেষ্টা কৰক। আপোনালোকক এই ফৰ্মখন যদি লাগে বা আপোনালোকে যদি এই ফৰ্মখন আগতীয়াকৈ প্ৰিণ্ট আউট কৰি ল'ব বিচাৰে, অনুগ্ৰহ কৰি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি আপোনালোকে ফৰ্মখন ল'ব পাৰিব। গতিকে আহকচোন ফৰ্মখন চাবৰ কাৰণে চেষ্টা কৰোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, আমাৰ প্ৰিজাইডিং অফিচাৰজনে যিহেতু সমস্ত তথ্য ফিল আপ কৰিব লাগিব আৰু সকলো ডকুমেণ্টছতে যিহেতু তেখেতৰ ছিগনেচাৰ থাকিব, গতিকে তেখেতে যদি এটি ব্ৰিফ ৰেকৰ্ড ৰাখি থৈ দিয়ে তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা নোহোৱা কৰি তেখেতে কি কৰিব পাৰিব, 17C বা এই প্ৰিজাইডিং অফিচাৰ ডায়েৰী ফিল আপ কৰিব পাৰিব। এতিয়া চাওক, এইটো হৈছে এ ব্ৰিফ ৰেকৰ্ড অফ পুলিং, আমাৰ সেই যে ভোট কেন্দ্ৰটোৰ এটা তথ্য। এই দৰং, যিহেতু মই দৰং ওদালগুৰি লোকসভা সমষ্টিৰ, গতিকে মই ইয়াতে 4 নম্বৰ দৰং ওদালগুৰি লোকসভা সমষ্টি লিখিছোঁ। ইয়াতে আপুনি কোনটো বিধানসভা সমষ্টিৰ কাৰণে পৰিছে ইয়াত আপুনি তথ্যখিনি লিখিব। তাৰপিছত চাওক, তলত আছে PS নম্বৰ এণ্ড নাম। আপুনি যিটো পুলিং ষ্টেচনত যাব, পুলিং ষ্টেচনটোৰ নাম লিখিব। ধৰা হ'ল 400 নম্বৰ কমলাবাৰী LP স্কুল, এনেকুৱা ধৰণে পুলিং ষ্টেচনৰ যিটো নম্বৰ থাকিব নম্বৰটো আপুনি ইয়াত লিখি ল'ব। আপুনি সেইটো আগদিনাই লিখি ল'ব পাৰিব। এইটো হৈছে কণ্ট্ৰল ইউনিট, যিহেতু আপোনালোকৰ ভোট কেন্দ্ৰত এটাই কণ্ট্ৰল ইউনিট যাব, কণ্ট্ৰল ইউনিটৰ নম্বৰটো ইয়াতে লিখি ল'ব। বেলট ইউনিটৰ নাম্বাৰটো আপুনি ইয়াতে লিখি ল'ব। আমাৰ 16 জনলৈকে যদি প্ৰাৰ্থী থাকে তেতিয়াহ'লে বেলট ইউনিট এটা হ'ব, তাতকৈ বেছি প্ৰাৰ্থী হ'লে বেলট ইউনিট 2টা হ'ব, সেইটো আপুনি লিখিব। ভিভিপেট আপোনাৰ এটাই হ'ব, গতিকে ভিভিপেটৰ যিটো নম্বৰটো ইয়াত আপুনি আগতীয়াকৈ লিখি ল'ব। মক পল টাইম, আপোনাৰ মক পল কিমান টাইমত আৰম্ভ হৈছে সেই টাইমটো আপুনি ইয়াতে লিখিলে। নাম্বাৰ অফ পুলিং এজেণ্ট প্ৰেজেণ্ট, কিমানজন পুলিং এজেণ্ট প্ৰেজেণ্ট আছিল সেই তথ্যটো আপুনি ইয়াতে লিখিলে। নাম্বাৰ অফ ইলেক্টৰ্ছ মানে হৈছে, এইটো আপোনালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ, আপুনি যেতিয়া এই মেটেৰিয়েল কালেক্ট কৰিব তেতিয়া আপুনি গম পাব যে কি আপোনাৰ ভোট কেন্দ্ৰটোত পুলিং ষ্টেচনটোত মেল কিমান আছে, ফিমেল কিমান আছে, আৰু সেইটো কথা কোৱা হৈছে মেল আৰু ফিমেল, অৰ্থাৎ নাম্বাৰ অফ ইলেক্টৰ্ছ ভোটাৰ মেল ফিমেল কিমান আছে, টোটেলটো আপুনি ইয়াতে লিখিলে। তাৰপিছত চাওক, এই তথ্যখিনি অত্যন্ত গুৰুত্বপূৰ্ণ। এই ফৰ্মখন আপুনি আগতীয়াকৈ ফিল আপ কৰি ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। এতিয়া চাওক, গ্ৰীণ পেপাৰ চিল, আমাক ইউজ আনইউজৰ তথ্য লাগিব। যিহেতু আপুনি গ্ৰীণ পেপাৰ চিল 3টা 4টা পাব, গতিকে নম্বৰ ইছ্যু, কেইটা ইছ্যু হৈছে, ধৰা হ'ল 4টা, কিমান নম্বৰৰ পৰা কিমান নম্বৰলৈকে সেই চিৰিয়েল নম্বৰটো ইয়াতে লিখিলে। অৰ্থাৎ গ্ৰীণ পেপাৰ চিলৰ কিমান নম্বৰৰ পৰা কিমান নম্বৰলৈকে ইছ্যু হৈছে ইয়াত লিখিলে। নাম্বাৰ ইউজ, আপোনাৰ ব্যৱহাৰ কেইটা হ'ল সেইটো ইয়াতে লিখিলে। চিৰিয়েল নাম্বাৰ ইউজ, চিৰিয়েল নাম্বাৰ ৰিটাৰ্ণ, কিমানটা চিৰিয়েল নাম্বাৰৰ গ্ৰীণ পেপাৰ চিল ইউজ হ'ল আৰু কিমানটা ৰিটাৰ্ণ হ'ল, এনেকুৱা ধৰণে এই তথ্যখিনি যদি ফিল আপ কৰি লয়
কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় এইখিনি আপুনি ডায়েৰীটো লিখি ল'ব পাৰে বা আপুনি এনেকুৱা ধৰণে এইটোৰ প্ৰিন্ট আউট উলিয়াই লৈ ইয়াতো ধুনীয়াকৈ সুন্দৰকৈ আপুনি লিখি ল'ব পাৰে ষ্ট্ৰিপ সিল তেনেকুৱা ধৰণে লিখি ল'ব পিংক পেপাৰ সিল লিখিব স্পেশাল টেগ তেনেকুৱা ধৰণে লিখিব বেলট পেপাৰ আমাৰ বেলট পেপাৰ কথাটো ইয়াতে যেহেতু নাথাকে বেলট পেপাৰৰো থাকিব পাৰে কাৰণ বেলট পেপাৰ আমাৰ থাকিব কাৰণ বেলট পেপাৰ কোনোবা দিয়া ব্যক্তি আহিব পাৰে কাৰণ এই টেষ্ট ভোট বা কিবা এনেকুৱা বিভিন্ন ক্ষেত্ৰত বেলট পেপাৰ আহিব পাৰে আৰু ভোটাৰ স্লিপত কিমান ইছ্যু হ'ল এই কেনেকুৱা ধৰণে হ'ল সেই তথ্যখিনি ইয়াত লিখি ল'ব গতিকে এইখিনি আগদিনা আপোনালোকে কৈ ল'ব পাৰিব তাৰপিছত চাওক টাইম মানে হৈছে পাৰ্চেন্টেজ যেহেতু চাওক 7 বজাৰ পৰা 9 বজালৈকে পাৰ্চেন্টেজ কিমান হ'ল সেই পাৰ্চেন্টটো আপুনি এটা আগতীয়াকৈ লিখি থৈ দিলে 9 বজাৰ পৰা 11 বজালৈকে পাৰ্চেন্ট কিমান হ'ল ইয়াতে লিখিলে 11 পৰা 1 লৈকে কিমান হ'ল হেতু লিখিলে 1 বজাৰ পৰা 3 বজালৈকে কিমান হ'ল হেখিনি লিখিলে 3 বজাৰ পৰা 5 বজালৈকে কিমান হ'ল হেখিনি লিখিলে আৰু এই তথ্যটো আপোনাক কোনে খুদিব সেক্টৰ অফিচাৰজনে 2 ঘণ্টাৰ মূৰে আপোনাক খুদিব আৰু আপুনি সেক্টৰ অফিচাৰজনক এই তথ্যটো দিব লাগিব এট দি ইন অফ পোল একেবাৰে ভোট গ্ৰহণ শেষ হোৱাৰ সময়ত মেল ফিমেল পুৰুষে কিমানে ভোট দিলে মহিলাই কিমানে ভোট দিলে টোটাল কিমানে হল আৰু পাৰ্চেন্টেজ কিমান হল হেইটো তথ্য যদি আপুনি সুন্দৰকৈ উলিয়াই ল'ব পাৰে তেতিয়া হলে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আপুনি কি কৰিব পাৰিব আপোনাৰ এই আপুনি 17C হওক বা প্ৰিজাইডিং অফিচাৰ ডায়েৰী হওক ফিল আপ কৰিব পাৰিব এইখিনি হল এট দি ইন অফ পোল আপোনালোকৰ এইখিনি ভোটৰ তথ্য তাৰ পিছত মক পোল ডেট টেলি শীট এতিয়া চাওক যেতিয়া আপুনি মক পোল কৰিব মক পোল কৰাৰ সময়ত যে আমাৰ দৰং ওদালগুৰিত 11 জন ক্যান্ডিডেট আৰু নটা ইতিমধ্যে আমাৰ 12 জন থাকিব গতিকে সেই আটাইকেজনৰ নাম আপোনালোকৰ মক পোল সাৰ্টিফিকেটখনত প্ৰিন্ট হৈ আহিব গতিকে ইয়াতে আপোনালোকে কি কৰি ললে এই শীটখনত এই আমাৰ যেহেতু দৰং ওদালগুৰিৰ কাৰণে এইখন বনাইছো আমি এখানে 12টা বনাইছো আপোনালোকৰ প্ৰয়োজন অনুসাৰে আপোনালোকৰ সমষ্টিত কিমানজন প্ৰাৰ্থী আছে তেনেকুৱা ধৰণে বনাই ল'ব নেম অফ ক্যান্ডিডেট ইয়াতে আপুনি আগতীয়াকৈ লিখি ললে এটো আপোনাৰ তথ্য এতিয়া যেতিয়া আপুনি মক পোল কৰিব তাৰ আগতে এইখিনি তথ্য লিখি ল'ব পোলিং ষ্টেচন নাম্বাৰ মক পোল টাইম এইখিনি তথ্য আপোনালোকে ওপৰত লিখি ল'ব তাৰ পিছত চাওক বলে প্ৰথম ক্যান্ডিডেট যিজন ক্যান্ডিডেটৰ নাম প্ৰথমতে থাকিব তেওঁৰ কিমানটা ভোট পোল হল বলে 4টা ভোট দিলে টোটালত 4টা দিলে লিখিলে কাটি গৈ থাকিল এটাত কাটিলে দুটাত কাটিলে তিনটাত কাটিলে 4টাত ভোট দিয়া 4টা কাটিলে টোটালত লিখিলে এনেকুৱা ধৰণে আটাইকেইটা হোৱাৰ পিছত আপোনালোকৰ টোটাল কিমানটা ভোট হল ইয়াতে লিখিলে আৰু যেতিয়া এই আপুনি এই চিআৰসি কৰিব যেতিয়া ৰিজাল্টত যাব ক্লোজ এই ৰিজাল্টত যাওঁতে যেতিয়া আপুনি পুলিং এজেন্ট সকলে চাব তেতিয়া এই তথ্যখিনিৰ লগত তেখেতক মিলাই চাব দিব যে কি ঠিকে আছে নে নাই যদি ঠিকে আছে ৰিমাৰ্কছত ওকে বুলি লিখি ললে এই তথ্যখিনি আপোনাৰ থাকিল কিন্তু এইখন আপোনালোকৰ মক পোল সাৰ্টিফিকেট নহয় মক পোলৰ তথ্যখিনি আপুনি ইয়াত সন্নিবিষ্ট কৰি ললে কিন্তু মক পোল সাৰ্টিফিকেটত তেনেকুৱা ধৰণে আপুনি ভৰোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় বা পুলিং এজেন্ট সকলে আপোনালোকক কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি তেতিয়া নকৰিব কাৰণ তেখেতসকলে সম্পূৰ্ণভাৱে এই তথ্যখিনি দেখা পাব গতিকে সদা চাৰ্ভেইটসকল আপোনালোকে যদি এনেকুৱা ধৰণে এই কামখিনি কৰি লয় কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আপোনালোকৰ এই তথ্যখিনি ফিল আপ কৰিব পাৰিব বুলি আমি আশা কৰিছো গতিকে আপোনালোকে এই এনেকুৱা ধৰণে কৰি ল'ব আৰু এই পিডিএফটো পাবলৈ হলে ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে সেই লিংকত গৈ আপোনালোকে ক্লিক কৰি পিডিএফটো পাব পাৰিব ধন্যবাদ সদা চাৰ্ভেইটসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব